জিন্দাবাদ জিন্দাবাদ চাহ জনগোষ্ঠীর জিন্দাবাদ 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 মহিলা সমিতির জিন্দাবাদ 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 আমার দাবি মানিবই লাগিব মানিবই লাগিব নো ওয়েস্টি নো রেস্ট নো রেস্ট নো রেস্ট নো ওয়েস্টি নো রেস্ট নো রেস্ট নো রেস্ট অসম সরকার লে বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক হেমন্ত তোমার কাম নাই হেমন্ত তোমার কাম নাই বিজেপি সরকার মিসলিয়া বিজেপি সরকার মিসলিয়া কেশব মহন্ত মুর্দাবাদ কেশব মহন্ত মুর্দাবাদ কেশব মহন্ত মুর্দাবাদ শ্রম মন্ত্রী রূপেশ গোলা মুর্দাবাদ শ্রম মন্ত্রী রূপেশ গোলা মুর্দাবাদ জিন্দাবাদ চাহ শ্রমিক জিন্দাবাদ আটশা জিন্দাবাদ কেশব মহন্ত মুর্দাবাদ কেশব মহন্ত মুর্দাবাদ চাহ শ্রমিক জিন্দাবাদ হয় আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিয়ে আমাৰ যি কলিয়াবৰ সমজিলা কাৰ্যালয় আমি তাত এখন 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ দীৰ্ঘদিনীয়া সমস্যা, আমাৰ মৌলিক সমস্যা, চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, তাৰপিছত আমাৰ ভূমিৰ পট্টা প্ৰদান কৰা। আজি মুঠতে 8টা দশক সম্পূৰ্ণ হোৱাৰ দিশত আজি আমাৰ চাহ শ্ৰমিক স্বাধীন হোৱাৰ পিছতো আজি তেওঁলোকে কাৰোবাৰ অধীনতহে থকা যেন আমাক পৰিলক্ষিত হৈছে। আজি আমাৰ চাহ শ্ৰমিকৰ ওপৰত 1948 যি আমাৰ ন্যূনতম মজুৰি আইন, সেই মজুৰি আইন আজিলৈকে আমাৰ চাহ শ্ৰমিকৰ ওপৰত এপ্লাই হোৱা নাই। আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আজি চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰিব বুলি এখন ফৰ্ম দিছে, এখন ছাৰ্ভে কৰিছে। সেই ছাৰ্ভে মতে আমি দেখিবলৈ পাইছোঁ কোনো ধৰণৰ তাত কোনো এখন সফল হোৱাৰ মানে দিশ দেখি পোৱা নাই। আজি এনেধৰণে আমাৰ চাহ শ্ৰমিক, আমাৰ চাহ জনগোষ্ঠীয় ৰাইজক প্ৰত্যেক স্বাধীন মানে শাসনত থকা চৰকাৰে এনেধৰণে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। অনাগত দিনবোৰতো আমাক এনেধৰণে কৰি যাব বুলি আমাৰ আজি আকাংক্ষা আছে। সেইবাবে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিয়ে এক 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰে তেখেতসকলক জনাই দিব বিচাৰিছোঁ যে আগন্তুক নিৰ্বাচনৰ আগে যদি তেওঁলোকে আমাৰ এই 3টা দাবী পূৰণ নকৰে তেন্তে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসমৰ প্ৰতিটো চুকে কোণে এক জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য থাকিম। আৰু একেমুখে আমি গৰিহণা দিব বিচাৰিছোঁ আমাৰ স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়া, তেখেত এজন কেবিনেট মন্ত্ৰী, তেখেতকো আজি এই কলিয়াবৰৰ বিভিন্ন সমস্যা লৈ আজি কলিয়াবৰত সকলোতকৈ চাহ জনগোষ্ঠী আমাৰ ৰাইজ 51% আমাৰ চাহ জনগোষ্ঠীয় ৰাইজ আছে। তেখেতে আমাৰ ভোট লৈ তেখেতে আজি 15-20টা বছৰ হ'ল MLA মন্ত্ৰী হৈ থাকিলে, কিন্তু আমাৰ চাহ বাগিচা ঔদ্যোগিক অঞ্চলত যি ৰাস্তা আছে, যি বিদ্যালয়সমূহ আছে, আজিলৈকে কোনো ধৰণৰ উন্নতি কৰা দেখি নাপালোঁ। আজি আমাৰ বিভিন্ন অঞ্চলত, আমাৰ চাহ বাগিচা অঞ্চলত এতিয়ালৈকে আপোনালোকে যদি বাৰিষা কালত যায় আপোনালোকে ৰাস্তাত সোমালে আপোনালোকে দেখি পাব যে কঠীয়া সিঁচিব পাৰি, ইমানেই ৰাস্তাৰ দুৰৱস্থা বেয়া। হয়, অসম চাহ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমতে সমজিলা জিলা আয়ুক্তৰ কাৰ্যালয়ত 3 ঘণ্টীয়াকৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু চাওক, আজি নতুন কথা নহয়, আজি অসম চাহ ছাত্ৰ সন্থাৰ আজি দীৰ্ঘদিনীয়া দাবী, আমাৰ মৌলিক অধিকাৰ কেইবাটাও আছে। তাৰে আমাৰ 3টা মূল দাবী আছিল জনজাতিকৰণ, চাহ জনগোষ্ঠীয় লোকসকলক অতি শীঘ্ৰে দিব লাগে, ভূমি পট্টাৰ লগে লগে ভূমিহীন থকাসকলক ভূমি প্ৰদান কৰা, তাৰ লগে লগে মজুৰি বৃদ্ধি। চাহ শ্ৰমিকৰ আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল যে চাহ শ্ৰমিকসকলক 351 টকা মজুৰি ৱেজেছ এক্টৰ নিৰ্ধাৰিতত তেওঁলোকে দিব লাগে। আইন অনুসৰি চাহ শ্ৰমিকসকলক যেনেধৰণে অন্যান্য ৰাজ্যত চাহ শ্ৰমিকসকলে বা অন্যান্য ৰাজ্যত শ্ৰমিকসকলে যেনেধৰণে আইনগতভাৱে তেওঁলোকৰ ৱেজেছটো বৃদ্ধি হয়, ঠিক তেনেধৰণে অসমত থকা চাহ শ্ৰমিকসকলক সেই হিচাপে আইনগতভাৱে মজুৰিখিনি বৃদ্ধি কৰিব লাগে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ ইয়াত এটা মানে কি, চৰকাৰখনে এটা তেওঁলোকৰ ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোক এটা বছৰত 10 টকা, এটা বছৰত 15 টকাকৈ এনেধৰণৰ মানে এটা ৰাজনৈতিক মুনাফাৰ জৰিয়তে আমাৰ শ্ৰমিকসকলক মানে ঠগবঞ্চনা কৰি তেওঁলোকে মজুৰি বৃদ্ধি কৰিছে। যাতে আমাৰ দাবী আছিলে চাহ শ্ৰমিকসকলক দৈনিক মজুৰি তেওঁলোকে নিৰ্ধাৰিত কৰিব লাগিব,
ন্যূনতম মজুৰি হিচাপে তেওঁলোক প্ৰদান কৰিব লাগে, যেনেধৰণে অন্যান্য ৰাজ্যত শ্ৰমিকসকলে মজুৰি পাই আছে। আৰু ইয়াৰ লগে লগে জনজাতিকৰণ বিষয়টো আপোনালোকে নিশ্চিতভাৱে গম পায় যে 2014 যেতিয়া অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া বিজেপি নিৰ্বাচনী প্ৰচাৰ চলাব আহিছিল, সেই সময়ত স্বয়ংভাৱে কৈছিলে যে চাহ জনগোষ্ঠীৰ লোকসকল আজি অসমখনক ভাৰতক লৈ বিশ্ব দৰবাৰত তেওঁলোক জিলিকাই ৰখা এটা জনগোষ্ঠী হয়। আৰু আমি এই জনগোষ্ঠীৰ উৎপাদন কৰা তেওঁলোক তৈয়াৰ কৰা চাহপাত দেশ বিদেশৰ লোকসকলে যেতিয়া ৰাতিপুৱা উঠি একাপ চাহ খায় তেতিয়া মনত পেলায় যে এই জনগোষ্ঠীটোৱে এই চাহপাত তৈয়াৰ কৰে। আৰু এই জনগোষ্ঠীটো যদি আমি জনজাতিকৰণ মৰ্যাদাৰে প্ৰদান নকৰোঁ তাত কাৰো লাজৰ কথা নহয়। তেওঁ স্বয়ংভাৱে প্ৰতিশ্ৰুতি দিছিল আমাৰ চৰকাৰ অহাৰ লগে লগে 3 মাহ বা 6 মাহৰ ভিতৰত আমি এই জনগোষ্ঠীটোক আমি জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিলে। কিন্তু তেওঁলোকৰ আজি সেই প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি থাকি গ'ল। আৰু ইয়াৰ লগে লগে আমাৰ ভূমিপট্টা আজি আমি অসম ছাত্ৰ সন্থা আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে যে চাহ জনগোষ্ঠীৰ লোকসকলক আৰু চাহ শ্ৰমিক লোকসকলক ভূমিপট্টা প্ৰদান কৰি ভূমিহীন হৈ থকা লোকসকলক ভূমি প্ৰদান কৰিব লাগিব বুলি আমি দাবী জনাইছিলোঁ। আৰু তাৰ লগে লগে সমান্তৰালভাৱে আমাৰ দাবী আছিলে যে চাহ শ্ৰমিকসকল তেওঁলোকৰ যিখিনি শ্ৰমিক কোৱাৰ্টাৰ সেইখিনি যাতে তেওঁলোকে স্থায়ীকৰণ কৰি তেওঁলোকক পট্টা প্ৰদান কৰিব লাগিব বুলি আমি এখন দাবী জনাইছিলোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।